ধন্যবাদ। প্ৰথমে আপোনালোক ধন্যবাদ জনাইছোঁ আজি এই সংবাদমেলত অহা বাবে। আজি মোৰ লগত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰজী শইকীয়া আৰু সাধাৰণ সম্পাদক চিন্ময় বৰা ডাঙৰীয়া আছে। আজি এটা বিশেষ বিষয়ক লৈ এই সংবাদমেলখন আয়োজন কৰা হৈছে। আপোনালোকে দেখিছে যে যোৱা দুদিন ধৰি বিশেষকৈ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও বিতৰ্ক কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ বা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যোৱা 19 তাৰিখে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল তেখেতক, তেতিয়া এটা বাইট দিছিল। বাইটটো দিওঁতে তেখেতে ক্ষোভেৰে যে কাৰণ কিয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বিগত সময়ছোৱাত কেইবামাহ ধৰি বাৰম্বাৰ আহ্বান জনাই আহিছিল যে বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিজেপিৰ দৰে বাহুবল ধনবলেৰে বলিয়ান এটা শক্তিক পৰাভূত কৰিব লাগিলে সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগিব আৰু বিৰোধীৰ যাতে এটাও ভোট বিভাজন নহয় তাৰ বাবে আহ্বান জনাইছিল যে সকলোৱে ঐক্যবদ্ধভাৱে এই পঞ্চায়ত নিৰ্বাচনটোত অৱতীৰ্ণ হয়। কাৰণ 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা এই পঞ্চায়ত নিৰ্বাচনটোৰ এটা বিশেষ গুৰুত্ব আছে। এই পঞ্চায়ত নিৰ্বাচনটোত যদি আমি সকলো ঐক্যবদ্ধ হ'ব পাৰিলোঁ হয়, তেতিয়াহ'লে এই বাৰ্তাটো তৃণমূল পৰ্যায়লৈকে গ'ল হয়। সেইকাৰণে ৰাইজৰ দল তথা ৰাইজৰ দলৰ সভাপতিয়ে বিৰোধী ঐক্যৰ আহ্বান জনাই আছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কংগ্ৰেছে এই কথাত একেবাৰে সঁহাৰি দিয়া নাছিল আৰু যেতিয়াই কংগ্ৰেছৰ সভাপতিক বাৰম্বাৰ কোৱা হৈছিল তেতিয়া তেখেতে সংবাদমেল যোগেও কৈছিল যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ঐক্যবদ্ধতাৰ ক্ষেত্ৰত জিলা সভাপতি আৰু মণ্ডল কংগ্ৰেছক নিৰ্দেশনা জাৰি কৰা হৈছে যাতে আঞ্চলিক পৰ্যায়ত এই ঐক্যবদ্ধতা হয়। কিন্তু সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো আমি একেই কথা দেখিলোঁ যে শিৱসাগৰৰ নতুন আৰু পুৰণি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হোৱা সমষ্টি আৰু আগৰ সমষ্টি মিলি 6টা জিলা পৰিষদৰ যি আমাৰ পত্ৰযোগে অখিল গগৈ ডাঙৰীয়া আহ্বান জনাইছিল যে 4টাত ৰাইজৰ দলে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু 2টাত কংগ্ৰেছ দলক নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনাইছিল। কিন্তু তেখেতসকলে কোনো এটা সমষ্টিতে জোট বন্ধনৰ ক্ষেত্ৰত সঁহাৰি নজনালে। কোনো এটা জিলা পৰিষদত সকলো গোটেইকেইটা 6টা জিলা পৰিষদতে কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। আমি অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে কংগ্ৰেছ দলে প্ৰেক্ষাপটত তেওঁলোকে আমাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ থকাৰ পিছতো তেওঁলোকে 6টা জিলা পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে ৰাইজৰ দলৰ যে যিকোনো প্ৰকাৰে কংগ্ৰেছ দলে বিৰোধী ভোট বিভাজন কৰি অখিল গগৈক ৰাজনৈতিকভাৱে দুৰ্বল কৰিব বিচাৰিছে নেকি, এইটো আমি অনুভৱ কৰিছোঁ। কাৰণ আমি তেওঁলোকক তেখেতসকলেও কয় যে বিৰোধী ভোট বিভাজন হ'ব নালাগে, ঐক্যবদ্ধ হ'ব লাগে। তেনে এটা প্ৰেক্ষাপটত তেখেতসকলে কিয় এনেকুৱা এটা সিদ্ধান্ত লয়? যেতিয়াই ৰাইজৰ দলৰ জিলা নেতৃত্বই কংগ্ৰেছ দলৰ শিৱসাগৰৰ জিলা নেতৃত্বক যোগাযোগ কৰিছিল, তেওঁলোকে বাৰম্বাৰ এই কথাত বিধি পথালি দিছিল আৰু এই ক্ষেত্ৰত বিশেষভাৱে স্থানীয় সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি যিগৰাকী দেৱব্ৰত শইকীয়া, তেখেতেও শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰে, তেখেতেও এই ক্ষেত্ৰত বিধি পথালি দিয়া দেখিছোঁ। আৰু সেই ক্ষেত্ৰতে সাংবাদিকে প্ৰশ্ন কৰা অখিল গগৈ ডাঙৰীয়াই এই কথাখিনি ক্ষোভেৰে কৈছিল যে এই ক্ষেত্ৰত জিলা নেতৃবৃন্দ কংগ্ৰেছৰ জিলা নেতৃবৃন্দ যে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশনা থকাৰ পিছতো জিলা নেতৃত্বই কোনো সঁহাৰি নিদিলে আৰু একে সময়তে স্থানীয় বিধায়ক স্থানীয় সাংসদ আৰু বিৰোধী দলপতিগৰাকীয়ে এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে। সেইকাৰণে ক্ষোভেৰে আচলতে সংবাদ মাধ্যমত বাইট দিছে। তাৰপিছত আজি বাতৰি কাকতৰ শিৰোনামা আছে যে কংগ্ৰেছ দলে কেৱল সংবাদ মেল আয়োজন কৰাত শিৱসাগৰতেই হওক বা সেয়া ৰাজীৱ ভৱনতে হওক তেখেতসকল ব্যস্ত, যি সময়ত
আজি শাসকীয় দলে সম্পূৰ্ণ তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। তেনেস্থলত আজি কংগ্ৰেছৰো আক্ৰমণৰ লক্ষ্য হ'ব লাগিছিল শাসকীয় বিজেপি দলটো, কিন্তু আজি তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈছে ৰাইজৰ। এটা কথা আমি উপলব্ধি কৰা উচিত যে অখিল গগৈ ডাঙৰীয়াৰ, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ লগত ৰাজনৈতিক প্ৰেক্ষাপটত মতানৈক্য হোৱাটো স্বাভাৱিক। কাৰণ অখিল গগৈ ডাঙৰীয়াই যোৱা ৩টা দশকত যি সংগ্ৰামৰ মাজেৰে, যি তৃণমূল পৰ্যায়ৰ খাটি খোৱা জনগণৰ মাজত থাকি যি প্ৰেক্ষাপটৰ মাজেৰে আহিয়ে আজি অসমৰ ৰাজনীতিৰ এই পৰিস্থিতিত উপনীত হৈছে, তেনে এটা প্ৰেক্ষাপটত আজি দেৱব্ৰত শইকীয়াই হওক বা গৌৰৱ গগৈ ডাঙৰীয়া হওক, তেখেত দুয়োগৰাকীয়ে হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান। তেখেতসকলৰ যিটো আপব্ৰিঙিং, তেখেতসকলে যি এটা পৰিৱেশত ডাঙৰ হৈছে, আৰু অখিল গগৈ যি ধৰণে খাটি খোৱা এজন কৃষকৰ সন্তান হৈ সংগ্ৰামৰ মাজেৰে আজি এই পৰিস্থিতিলৈকে আহিছে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। তেনে ক্ষেত্ৰত মতানৈক্য হোৱাটো স্বাভাৱিক। কাৰণ এই কথাটো তেওঁলোকৰ আপব্ৰিঙিঙৰ ডিফাৰেঞ্চ এটা আছে। আজি অখিল গগৈ তৃণমূল কৰ্মী, তৃণমূল পৰ্যায়ৰ খাটি খোৱা মানুহৰ ওচৰত যি দায়বদ্ধ, সেই দায়বদ্ধতা আমি ভাবোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান হিচাপে তেওঁলোকৰ সেই দায়বদ্ধতা কিমান আছে আমি নাজানো। হ'ব পাৰে যে এগৰাকী অসমৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰয়াত সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শুৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে, এগৰাকী ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ শুৱনি কোঠাৰ ব্যক্তি হ'ব পাৰে। আমি এইটোও জানো যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইমান ডাঙৰ ডাঙৰ মানুহৰ শুৱনি কোঠাৰ বা পাকঘৰৰ সংগী হ'ব নোৱাৰে। অখিল গগৈ যদি সংগী হ'ব লগা হয়, এই খাটি খোৱা, এই তৃণমূল পৰ্যায়ৰ খেতিয়ক জনগণৰ সেই পাকঘৰৰ খৰিত ভাত বন্ধা সেই আই মাতৃসকলৰ লগত বহিব লাগিব। অখিল গগৈ ডাঙৰীয়াই বেলেগ কথা নকওঁ যে ভাস্কৰ বৰাৰ দৰে যি টি প্লেণ্টাৰ, আজি কংগ্ৰেছ দলৰ কোন সমষ্টি আছে তিতাবৰৰ, এই টি প্লেণ্টাৰৰ লগতো অখিল গগৈ একেলগে ভাত খোৱাৰ যোগ্যতা নাই। কাৰণ তেওঁলোক ডাঙৰ মানুহ, যে এটা মৌলিক পাৰ্থক্য আছে। আজি অখিল গগৈ ডাঙৰীয়াই যি আজি দায়বদ্ধতা, তৃণমূল কৰ্মীৰ লগত যি দায়বদ্ধতা, আজি যি সংগ্ৰামৰ মাজেৰে আহিছে, আজি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে যি জঁপিয়াই পৰিছিল, আজি শিৱসাগৰৰ যিকেইটা পঞ্চায়তৰ কথা কৈছোঁ, যিকেইটা জিলা পৰিষদ, 6টা জিলা পৰিষদৰ কথা কৈছোঁ, সেই জিলা পৰিষদৰ তৃণমূল কৰ্মীসকলে যেতিয়াই যোৱা লোকসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে জঁপিয়াই পৰিছিল, আজি সেই কৰ্মীসকলে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে। আজি তেওঁলোকে প্ৰতাৰিত অনুভৱ কৰিছিল। যিসকল ব্যক্তিয়ে ৰাইজৰ দলৰ নিষ্ঠাবান তৃণমূল কৰ্মীয়ে দিনে নিশাই অহৰহ কেৱল গৌৰৱ গগৈক জয় কৰাবৰ কাৰণে, নিৰ্বাচনত জয় কৰাই আনিবৰ কাৰণে দিনে নিশাই কাম কৰিছিল, আজি তেওঁলোকে অনুভৱ কৰিছে যে প্ৰতাৰিত হ'ল। কাৰণ কিয়? তেখেতসকলৰ নেতাই যেতিয়া স্থানীয় সাংসদগৰাকীক ফোন কৰে, এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো ফোন কৰে, ফোন ধৰি কেনে আজি সাধাৰণ জনগণৰ কথাখিনি শুনিবৰ কাৰণেও তেখেতৰ সময় নাই। তেনে এটা প্ৰেক্ষাপটত কিন্তু আজি অখিল গগৈ ডাঙৰীয়াক কিন্তু জবাবদিহি কৰিছে সাধাৰণ তৃণমূল যে আপুনি আমাক কিয় পঠিয়াইছে। আজি ৰাইজৰ দলে যোৱা লোকসভা নিৰ্বাচনত কি ধৰণে দিনে নিশাই এক কৰি কাম কৰিছিল, ৰাইজৰ দলৰ সকলো তৃণমূল কৰ্মীয়ে কাম কৰিছিল, সেই কথা আপোনালোক সকলোৱে জানে। আজি ৰাইজৰ দলে যেতিয়া তৃণমূল এইখন, মই বেলেগ কথা নকওঁ, এইখন পোষ্টাৰ অখিল গগৈ ডাঙৰীয়াই প্ৰস্তুত কৰা আছে যে তপন গগৈয়ে সংসদত কিমান প্ৰশ্ন কৰিছিল, গৌৰৱ গগৈ কিমান প্ৰশ্ন কৰিছিল, কিমান বলিষ্ঠ ভূমিকা লৈছিল, এই সকলো কথা ডায়গ্ৰাম দি কেনে এই পোষ্টাৰ বনাই কেইবা লাখ পোষ্টাৰে ৰাইজৰ দলে ঘৰে ঘৰে ৱালে ৱালে দেৱাল লিখন কৰিছিল, এই প্ৰস্তাৱ মাৰিছিল। কোনে মাৰিছিল? আজি যিসকলে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল। এবাৰৰ কাৰণে অনুভৱ নকৰিলে তেওঁলোকে যে এই তৃণমূল কৰ্মীসকলক জয়লাভ কৰি আৰু জয়লাভ কৰাই আনিব বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ, কংগ্ৰেছেও নিৰ্বাচনত অৱতীৰ্ণ হওক আৰু ৰাইজৰ দলে অৱতীৰ্ণ হওক, কিন্তু তেখেতসকলে কোনো সঁহাৰি নকৰে। সেইকাৰণে আমি অনুভৱ কৰোঁ যে সোণৰ চামুচ খাই ডাঙৰ হোৱা সন্তান
যে এখেতসকলে সেই তৃণমূল পৰ্যায়ৰ লোকসকলৰ কথা দুখ বেদনাৰ কথা বুজি নাপায় তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিক উৎখাত কৰিবৰ কাৰণে দৃঢ়তাৰে ৰাজপথলৈ ওলাই আহিছিল বিজেপিৰ ভয় ভাবুকিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল সেইসকল ব্যক্তিক যে সঁহাৰি জনাব লাগে সেই কথা কিন্তু উপলব্ধি নকৰিল সেইকাৰণেই কৈছোঁ যে এইটো এটা স্বাভাৱিক কথা অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়াৰ দৰে বিয়াগুণ নেতা আমাৰ কোনো সন্দেহ নাই যে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া তেখেতসকলে সংসদত বলিষ্ঠ ভূমিকা লৈছে সুবক্তা তেখেতসকলে এই ক্ষেত্ৰত তেখেতসকলক আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ কিন্তু এটা কথা স্পষ্ট যে যি মানসিকতা আৰু যি পৰিস্থিতিৰ পৰা আহিছে এই তিনিগৰাকী ৰাজনৈতিক ব্যক্তি যি পৰিস্থিতিৰ পৰা আহিছে তেখেতসকলৰ কোনো দুখ নাই যে মুখ্যমন্ত্ৰীৰ সন্তান হোৱাটোৱে তেখেতসকলৰ কাৰণে দুখ নহয় কিন্তু তেখেতসকলে কিছুমান কথা উপলব্ধি কৰিব নোৱাৰে অখিল গগৈৰ দৰে যি অখিল গগৈ সংগ্ৰামৰ জৰিয়তে যোৱা ৩০টা দশকত সংগ্ৰামৰ জৰিয়তে আজি এই অৱস্থাত উপনীত হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া কৈছোঁ যে তেখেতে এবাৰৰ কাৰণে এটা ফোন এগৰাকী এটা আঞ্চলিক ৰাজনৈতিক দলৰ এগৰাকী সভাপতি এগৰাকী বিধায়ক এই বিধায়কগৰাকীৰ ফোন ধৰা যে কি বিচাৰিছে তৃণমূল কৰ্মীয়ে কি বিচাৰিছে যি তৃণমূল কৰ্মীয়ে গৌৰৱ গগৈক জিকাবৰ পৰা দিনে নিশা এক কি বিচাৰে সেই কথাটো শুনাৰ কাৰণেও আজি কিন্তু সময় নাই আৰু সেইকাৰণে আচলতে আমি সকলোৱে ব্যথিত হৈছোঁ দুখ পাইছোঁ আৰু কংগ্ৰেছ দলে কিহৰ স্বাৰ্থত যে ৬টা সমষ্টিত অসমৰ কথা বাদেই দিলোঁ বাৰ বাৰ আহ্বান কিহৰ কাৰণে ৬টা জিলা পৰিষদতে তেখেতসকলে প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেখেতসকলৰ উদ্দেশ্য একমাত্ৰ অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰাই তেখেতসকলৰ উদ্দেশ্য আজি বিগত সময়ছোৱাত আপোনালোকে সকলোৱে জানে যে বিধানসভাৰ ভিতৰত হওক বিধানসভাৰ বাহিৰত হওক অখিল গগৈ ডাঙৰীয়াই এককভাৱে বিৰোধীৰ ভূমিকা লৈ নেতৃত্ব দি আহিছে তেনে ক্ষেত্ৰত যদি কংগ্ৰেছে ভাবিছে যে তেওঁলোকে বিৰোধীৰ আসনত থাকিও সেই দায়িত্ব বহন কৰিব পৰা নাই সেইকাৰণে অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিষেধ কৰিব লাগে তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত আছে কাৰণ সেইটো কেতিয়াও বাস্তৱায়িত নহয় আমি দৃঢ়তাৰে কওঁ যিমানে কংগ্ৰেছে ভোট ভাঙি বিজেপিৰ জয় প্ৰশস্ত কৰিব চেষ্টা নকৰক অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ চেষ্টা নকৰক ৰাইজৰ দলে যি সীমিত সংখ্যক আসনত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে সমগ্ৰ অসমত আৰু শিৱসাগৰত যথেষ্ট ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব কিন্তু আমি আহ্বান জনাইছিলোঁ যাতে আমি এই বাৰ্তাটো নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাইজলৈ লৈ যাব পাৰোঁ যাতে আমি ঐক্যবদ্ধ এইটো পাহৰি যোৱা উচিত নহয় কংগ্ৰেছ দলে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাইজৰ দলে এখনো আসনত প্ৰতিনিধিত্ব কৰা নাছিল কিন্তু তেনে এটা ক্ষেত্ৰত কিন্তু ৰাইজৰ দলৰ সভাপতি আৰু ৰাইজৰ দলৰ নেতৃবৃন্দই আঞ্চলিক পৰ্যায়ৰ নেতৃবৃন্দই দিনে নিশা এক কৰি কিন্তু জপিয়াই পৰিছিল কংগ্ৰেছৰ হয় ৰাইজৰ দলে কোনো এইটো যে ৰাইজৰ দলৰ কোনোবা প্ৰাৰ্থী আছে যে সেই প্ৰাৰ্থীৰ হৈ গৌৰৱ গগৈ ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়াই প্ৰচাৰ চলাব লাগিব সেইকাৰণে আমি দায়বদ্ধ যে আমিও কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব লাগিব সেইকাৰণে প্ৰচাৰ কৰা নাছিল প্ৰচাৰ কৰিছিল যাতে বিজেপিক দিল্লীৰ পৰা উৎখাত কৰিব পাৰি আৰু সেইকাৰণে নিস্বাৰ্থভাৱে আমি জপিয়াই পৰিছিলোঁ আৰু তাৰ ফল আজি আমি ভুগিব লগা হৈছে কংগ্ৰেছ দলে আমাক যি ধৰণে এই ক্ষেত্ৰত আমাক প্ৰতাৰণা কৰিব কাৰণ আমি প্ৰতাৰণা শব্দটো ব্যৱহাৰ কৰাটো উচিত নহয় কিন্তু বাৰম্বাৰ যেতিয়া কংগ্ৰেছৰ সভাপতিয়ে কৈছে যে আমি নিৰ্দেশনা জাৰি কৰিছোঁ আমি জিলা পৰ্যায়ৰ নেতৃবৃন্দক নিৰ্দেশনা জাৰি কৰিছোঁ মণ্ডল কংগ্ৰেছক নিৰ্দেশনা জাৰি কৰিছোঁ সেই নিৰ্দেশনা জাৰি কৰাৰ পিছতো কিন্তু তেওঁলোকে যি উভতবোৰে তেওঁলোকে কোনো সঁহাৰি নিদিয়াকৈ তেওঁলোকে ৬টা শিৱসাগৰৰ জিলা পৰিষদতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ইয়াৰ পৰা স্পষ্ট যে তেওঁলোকৰ উদ্দেশ্য কেৱল অখিল গগৈ ডাঙৰীয়াক ৰাজনৈতিকভাৱে দুৰ্বল কৰা এটা কথা পাহৰি যোৱা উচিত নহয় আপোনালোকৰ সংবাদ মাধ্যম প্ৰমাণ আছে ভূপেন বৰা ডাঙৰীয়া আন কংগ্ৰেছৰ নেতৃবৃন্দ প্ৰমাণ আছে যে যেতিয়াই ৰাহুল গান্ধীয়ে পদযাত্ৰা কৰিবলৈ অসমলৈকে আহিছিল লোকসভা নিৰ্বাচনৰ কেইবামাহ আগত তেতিয়া গহপুৰত মই নিজেই উপস্থিত আছিলোঁ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধীক প্ৰস্তাৱ দিছিল আৰু সেই সভাখনত যেতিয়া অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছিল তাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পৰা ভূপেন বৰা ডাঙৰীয়াৰ পৰা মনোৰঞ্জন তালুকদাৰ বা সকলো বিৰোধী নেতৃবৃন্দ আছিল যে হয় গৌৰৱ গগৈ ডাঙৰীয়া নগাঁৱৰ পৰা সাংসদ হৈ আহিব পাৰিব কিন্তু বিজেপিক এখন অস্ত্ৰ তুলি দিয়া হ'ব যে সংখ্যালঘুৰ ভোটেৰে
গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাব লাগে আৰু তাৰ পুৰস্কাৰ হৈছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ হৈ দিনে ৰাতিয়ে ৰাইজৰ দলৰ তৃণমূল কৰ্মী যোনে এইবাৰ পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিছে তেখেতসকলৰ বাৰ্তা দিব খোজোতে বাৰম্বাৰ ফোন কৰোঁতে ফোন তোলাৰ কাৰণে এবাৰৰ কাৰণে সময় নাই আমি আচৰিত হৈছো যে কংগ্ৰেছৰ সভাপতিগৰাকীও এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ পিছতো যেতিয়াই জিলা পৰ্যায়ৰ নেতৃবৃন্দ হওক বা আন কেন্দ্ৰীয় নেতৃবৃন্দই হওক যেতিয়া তেখেতৰ কথাত গুৰুত্ব নিদিয়ে আমি নিশ্চয় প্ৰশ্ন কৰিম যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকো যে আপোনাৰ নিয়ন্ত্ৰণত নাই নেকি কংগ্ৰেছ দল আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে নেকি কংগ্ৰেছ দল যদি আপুনি আপোনাৰ নিৰ্দেশনা নামানে তেতিয়াহ'লে কিন্তু এটা কথা স্পষ্ট আমি কি বিশ্বাসেৰে ভৱিষ্যতে কিন্তু কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়িম আৰু সেইকাৰণে কংগ্ৰেছে যে ঐক্যবদ্ধ আৰু দৃঢ়তাৰে যে তেওঁলোকে যে ঐক্যবদ্ধতা বিচাৰে আগন্তুক বিধানসভা নিৰ্বাচনত সেই কথাটো স্পষ্ট কৰা আজি যোৱাকালি আমি দেখিছো তেখেতসকলে সংবাদমেল যোগে কৈছে যে অসমত দ্বিতীয়গৰাকী আজমল সৃষ্টি কৰিব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই যে যি ধৰণে আজমলে বিজেপিক সহায় কৰিছিল এতিয়া অখিল গগৈ ডাঙৰীয়াক তেখেতসকলে দ্বিতীয়জন আজমল বনাব বিচাৰিছে ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল নিধন হোৱাৰ পিছত এতিয়া দ্বিতীয়জন আজমল সৃষ্টি কৰিব আজি এই সংবাদমেলৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো কংগ্ৰেছ নেতৃবৃন্দক আপোনালোকে পাহৰি গ'ল নেকি আপোনালোকৰ সেই চিঠিবোৰ পাহৰি গ'ল নেকি যে বাৰম্বাৰ আপোনালোকে কিয় অনুৰোধ জনাইছিল ধুবুৰীত যে ৰাইজৰ দলৰ সভাপতিক যে 5খনকৈ 4খনকৈ এটা দিনত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লাগে নহলে বদৰুদ্দিন আজমলক আমি নিৰ্বাচনত পৰাজিত কৰিব নোৱাৰিম বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে নিধন কৰিবৰ কাৰণে কিয় অখিল গগৈৰ প্ৰয়োজন হৈছিল আজি পাহৰি গ'ল নেকি যে আপোনালোকে সংবাদমেল যোগে এতিয়া আমাৰ ওপৰত আঙুলি টুৱাইছে যে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ডাঙৰীয়াক দ্বিতীয়জন বদৰুদ্দিন সৃষ্টি কৰিব বিচাৰিছে এটা কথা মনত ৰখা উচিত যে অসমত যদি সাম্প্ৰদায়িক অসমৰ মূল ভোটা যিগৰাকী মূল সাম্প্ৰদায়িক ব্যক্তি হিমন্ত বিশ্ব শৰ্মা সেই হিমন্ত বিশ্ব শৰ্মাৰ জন্ম কিন্তু এই কংগ্ৰেছৰ কোলাতে লালিত পালিত হৈ জন্ম হৈছে এই কথা পাহৰি যোৱাটো উচিত নহয় কংগ্ৰেছ দলে পাহৰি যোৱা উচিত নহয় যে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈ ডাঙৰীয়াই এখন পত্ৰ দিছিল সেই পত্ৰখনত কৈছিল যে বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ হলে আন এটা সাম্প্ৰদায়িক শক্তি ইউডিএফৰ বুকুচাত উঠি আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো সেইকাৰণে ইউডিএফক বাদ দি সকলো বিৰোধী ঐক্যবদ্ধ হ'ব লাগে আমিও কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰো কিন্তু সেই কথাই পিছত প্ৰমাণ হৈ গ'ল কংগ্ৰেছে স্বীকাৰ কৰিলে যেতিয়া কংগ্ৰেছে ইউডিএফক কলে যে সাম্প্ৰদায়িক শক্তি বিজেপি হৈ কাম কৰিছে কংগ্ৰেছে যোৱাকালিও কৈছে যে আজমল বিজেপিৰ বি টিম আছিল আৰু সেই কথা কিন্তু আমি যেতিয়াই ইউডিএফক বদৰুদ্দিন আজমলক কংগ্ৰেছে 2021 বুকুচাত বহাই লৈছিল আকৌ ইউডিএফক শেষ হৈ যোৱা এটা ৰাজনৈতিক দলক পুনৰ জীয়াই তুলিছিল তেতিয়া কিন্তু অখিল গগৈ ডাঙৰীয়াই এই কথা বাৰম্বাৰ স্পষ্ট কৰি দিছিল সেই কথা কিন্তু উপলব্ধি নকৰিল সেইকাৰণে আমি অতি দুখেৰে আৰু ক্ষোভেৰে বেদনাৰে এটা কথা কওঁ যে কংগ্ৰেছ দলে যদি সঁচা অৰ্থত সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আছে তেতিয়াহ'লে অখিল গগৈক বাদ দি কেতিয়াও হ'ব নোৱাৰে যি অখিল গগৈ বলিষ্ঠভাৱে ৰাইজৰ দল গঠন হোৱাৰ দিনৰ পৰাই বলিষ্ঠভাৱে কৈ আহিছিল যে বিজেপি আৰু ইউডিএফৰ দৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আগবাঢ়িব সেইকাৰণে এটা কথা আপোনালোকক পুনৰবাৰ কৈছো যে কংগ্ৰেছ দলে যিবোৰ অভিযোগ কৰিছে কালি কংগ্ৰেছৰ জিলা নেতৃত্বই কৈছে যে নমিনেশ্যন দিয়াৰ পিছত অখিল গগৈ ডাঙৰীয়াই যোৱা 16 তাৰিখে এখন পত্ৰ দিছে মই শ্ৰদ্ধাৰ ডক্টৰ হীৰেন গোহাঁই ছাৰে মই এখন পত্ৰ দিছিলোঁ কংগ্ৰেছ দলৰ সভাপতিক 8 তাৰিখে আৰু কংগ্ৰেছ দলৰ ৰাজীৱ ভৱনত এইখন 9 তাৰিখে ৰিচিভ কৰি অনা হৈছে এই পত্ৰখনত স্পষ্টভাৱে মই ভূপেন বৰা ডাঙৰীয়াক কৈছিলোঁ যে আপুনি এটা নিৰ্দেশনা জাৰি কৰিছিল জিলা নেতৃবৃন্দ কংগ্ৰেছৰ যে ঐক্যবদ্ধ হ'ব লাগে মই এখন জিলা নাম নকওঁ ইয়াতে মই স্পষ্টভাৱে লিখিছোঁ এখন জিলাৰ কংগ্ৰেছৰ সভাপতি আৰু এখন জিলাৰ
কংগ্ৰেছৰ সভাপতিৰ বক্তব্য মই কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক কৈছিলোঁ। এই পত্ৰটো মই লিখিছোঁ যে সভাপতিগৰাকীক মই ফোন কৰিলোঁ, 19খন জিলা পৰিষদ আছে, আমি কৈছিলোঁ এখন জিলা পৰিষদত আমি প্ৰাৰ্থী আগবঢ়াম। তেতিয়া জিলা পৰিষদ কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে কৈছিল যে ঠিক আছে আমি তেওঁক প্ৰাৰ্থী দিম, কিন্তু কংগ্ৰেছৰ চিহ্নত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব লাগিব। অতি দুখেৰে কৈছিলোঁ যে এটা আঞ্চলিক ৰাজনৈতিক দল আমি আমাৰ আদৰ্শত অটুট আছোঁ। আজি কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে, আৰু আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো আমি ঐক্যবদ্ধতাৰ কথা কৈছিলোঁ, আমি একেলগে যুঁজিম বুলি কৈছিলোঁ, কাৰণ বিজেপিক পৰাভূত কৰিব লাগিব। বিজেপিক যদি আমি পৰাভূত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মৌলিক অধিকাৰ সৰ্ব কৰা হ'ব, আমাৰ মুক্ত কণ্ঠ কাঢ়ি লোৱা হ'ব, আমাৰ ভাষা কাঢ়ি লোৱা হ'ব, আমাৰ সংস্কৃতি কাঢ়ি লোৱা হ'ব, আমাৰ বাক স্বাধীনতা কাঢ়ি লোৱা হ'ব। সেইকাৰণে আমি ঐক্যবদ্ধ হ'ব বিচাৰোঁ। কিন্তু আমি মেৰুদণ্ড চিধা হৈ কেনে আমি মেৰুদণ্ড থিয় কৰি আমি আঞ্চলিক ৰাজনীতি কৰিম, এই কথা স্পষ্ট কৰিছোঁ যে আমি যেতিয়া ঐক্যবদ্ধতাৰ আহ্বান জনাম, আমি যেতিয়া পত্ৰ দিম, তেতিয়া কোনোৱে যাতে এই কথা সাহস নকৰে যে আমাৰ প্ৰাৰ্থীক কংগ্ৰেছৰ চিহ্নত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব। আমি ৰাইজৰ দলে অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত, মৌলিক সমস্যাৰ ক্ষেত্ৰত, জাতীয় প্ৰশ্নৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰোঁ। এটা কথা মনত ৰাখিব, যেতিয়াই অসম আন্দোলন হৈছিল, এই অসম আন্দোলনতো কিন্তু আঞ্চলিক শক্তিয়ে ৰাষ্ট্ৰীয় শক্তিৰ বিৰুদ্ধে যুঁজ দিছিল আৰু জয়লাভ কৰিছিল, আৰু সেই আঞ্চলিক শক্তিয়ে এতিয়া নেমুৰ পেলাই দিয়াৰ কাৰণে সেই আঞ্চলিক শক্তি নিশেষ হৈ গ'ল। সেই আঞ্চলিক শক্তি হৈ গ'ল অসম গণ পৰিষদ। যেতিয়া আন এটা ৰাষ্ট্ৰীয় শক্তি বিজেপিৰ দৰে এটা ফেচিষ্ট ৰাষ্ট্ৰীয় শক্তিক যেতিয়া প্ৰত্যাহ্বান জনোৱা হৈছিল, আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান 2019 চনৰ কা আন্দোলনৰ সময়ত সেই প্ৰত্যাহ্বান জনাইছিল আঞ্চলিক নেতৃবৃন্দই, আৰু সেই নেতাগৰাকী আছিল অখিল গগৈ। আন বহুতো নেতাই প্ৰত্যাহ্বান জনাইছিল, তাৰ ভিতৰত কিন্তু মূল নেতৃত্ব দিছিল অখিল গগৈ, আৰু অখিল গগৈক একমাত্ৰ মেৰুদণ্ড চিধা কৰি আজি সেই কা আন্দোলনৰ কা আইনৰ বিৰুদ্ধে ৰাজপথত নামিছিল। তাৰ কাৰণে এই যি ৰাষ্ট্ৰীয় শক্তি, এই ফেচিষ্ট বিজেপিয়ে তেখেতক প্ৰায় 2 বছৰ কাল জেলত ভৰাই থৈছিল। সেইকাৰণে এটা কথা পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ, ৰাইজৰ দলে ঐক্যবদ্ধতা বিচাৰে, ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে, কিন্তু নিজৰ মেৰুদণ্ড চিধা কৰি অসমৰ জনগণৰ মৌলিক অধিকাৰ কেতিয়াও যাতে ক্ষতি নহয়, অসমৰ জনগণৰ মৌলিক অধিকাৰ সদায় প্ৰথম আৰু সদায় প্ৰথম হৈ থাকিব লাগিব। এই কথাৰ ভিত্তিতহে কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিতহে আমি সদায় কৈ আহিছোঁ যে এই ঐক্যবদ্ধতা হ'ব লাগিব। কিন্তু এই বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছ দলে যি ধৰণৰ এটা আচৰণ দেখুৱালে, আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এই আচৰণ বিশেষকৈ আমি দুখ পাইছোঁ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এবাৰৰ কাৰণে ফোন এটাও ধৰিবৰ কাৰণে সময় নাই। কিন্তু স্বাভাৱিক কথা ইতিমধ্যে কৈছোঁ, তেখেত হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, সোণৰ চামুচি, তেখেত বলিষ্ঠ নেতা, তেখেতৰ ভূমিকাক আমি সন্মান জনাওঁ। কিন্তু তেখেতৰ দৰে নেতাই এই তৃণমূল পৰ্যায়ৰ নেতৃবৃন্দৰ বেদনা বুজি নাপাব। 2024 চনৰ লোকসভা নিৰ্বাচনত যি ধৰণে ৰাইজৰ দলে জঁপিয়াই পৰিছিল শিৱসাগৰত যোৰহাটৰ প্ৰাৰ্থীগৰাকীক জয় কৰাৰ ক্ষেত্ৰত, অতি ন্যূনতম কৃতজ্ঞতা বোধো নেদেখুৱাৰ বাবে আমি দুখ পাইছোঁ। আৰু একে সময়তে দেৱব্ৰত শইকীয়াও যি বিধি পথা লিখিলে তাৰ কাৰণে দুখ পাইছোঁ। আৰু ভূপেন বৰা ডাঙৰীয়াই যি 2তলীয়া স্থিতি ল'লে, একপিনে তেখেতে ক'লে আমি নিৰ্দেশনা জাৰি কৰিছোঁ, আনফালে কিন্তু জিলা পৰ্যায়ে কোনো আমাক সঁহাৰি নজনালে। আমি পত্ৰ দিয়াৰ পিছতো এই পত্ৰৰ আজিলৈকে কোনো সুদুত্তৰ নাপালোঁ। এই মাহৰ 8 তাৰিখে দিয়া পত্ৰখনৰ আজি সুদুত্তৰ নাপালোঁ, কোনো ব্যৱস্থা লোৱা নহ'ল। তাৰ পিছত যেতিয়া সংবাদ মাধ্যমে যেতিয়া আমাৰ সভাপতিক যেতিয়া বাইক ল'লে আমি তাৰমানে ক্ষোভ উজাৰিব নোৱাৰোঁ। এইটো কথা যদি কংগ্ৰেছে ভাবিছে, তাৰ কাৰণে তেওঁলোকে বিজেপিক আক্ৰমণ কৰাৰ ঠাইত যদি ৰাজীৱ ভৱনৰ পৰা শিৱসাগৰলৈকে যে সংবাদমেল কৰি বিজেপিক আক্ৰমণ কৰাৰ ঠাইত ৰাইজৰ দলক লক্ষ্য কৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গ। আৰু সেইকাৰণে কৈছোঁ, আমি কংগ্ৰেছৰ প্ৰতি আমাৰ সদিচ্ছা আছে, কিন্তু সেই সদিচ্ছা তেওঁলোকে দেখুৱাওক। শিৱসাগৰত আৰু এই পঞ্চায়ত নিৰ্বাচনে তেওঁলোকে দেখুৱাব নোৱাৰিলে।
বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত শিৱসাগৰৰ ৬টা জিলা পৰিষদ বাদ দিয়ক সমগ্ৰ অসমৰ এটা জিলা পৰিষদতো তেখেতসকলে এখন এৰি দি তেওঁলোকৰ সদিচ্ছা দেখুৱাব নোৱাৰিলে আৰু সেইকাৰণে অসমৰ জনগণৰ ওচৰত আমি এৰি দিছোঁ যে আজি আচল সঁচা অৰ্থত যদি বিৰোধী ঐক্যৰ সদিচ্ছা দেখুৱাইছে কোনে দেখুৱাইছে আগন্তুক দিনত অসমৰ জনগণে সিদ্ধান্ত ল'ব। এটা মাজতে শুনিছোঁ কংগ্ৰেছে কৈ আছে অখিল গগৈ দ্বিতীয়জন বদৰুদ্দিন আজমল হৈ পেলাই আউটকেই কৈছে আৰু যে বিজেপিক সহায় কৰিব। ৰাইজৰ দলে কৈছে কংগ্ৰেছে বিজেপিক সহায় কৰিব। আচলতে কোন কাৰ পত্ৰ হৈ আছে? না চাওক, দুটা কথা আছে। এটা হ'ল বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে নিষেধ কৰাৰ কাৰণে, ৰাজনৈতিকভাৱে বধ কৰাৰ কাৰণে কোনগৰাকী ব্যক্তি সেই ৰাইজৰ দলে দাবী কৰাৰ কথা নহয়। আপুনি কংগ্ৰেছ দলৰ যি তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, মই এটা কথা কৈ দিওঁ, মীৰা বৰঠাকুৰ, এটা ঘটনা আপোনাক কৈছোঁ, মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে নমিনেশ্যনৰ প্ৰচাৰৰ শেষ দিনটোৰ দিনাখন গুৱাহাটীত এটা ৰেলী আছে। সেই ৰেলীটোত অখিল গগৈ ডাঙৰীয়া অংশগ্ৰহণ কৰিব বিচাৰিছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াকো কোৱা হৈছিল, কিন্তু তেওঁলোকে এটা মুহূৰ্তৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰৰ পৰা এৰি দিব নোৱাৰে অনুৰোধ জনাইছে। ধুবুৰীৰ পৰা এৰি দিব নোৱাৰে অনুৰোধ জনাইছে। এদিনৰ কাৰণে এৰি দিব নোৱাৰে, কাৰণ তেওঁলোকে অখিল গগৈ ডাঙৰীয়া নহ'লে বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে উৎখাত কৰিব নোৱাৰে বুলি তেওঁলোকে ইতিমধ্যে আপোনালোকে জিতেন্দ্ৰ সিং ডাঙৰীয়াক এই কথা প্ৰশ্ন কৰিব, ভূপেন বৰা ডাঙৰীয়াক এই কথা প্ৰশ্ন কৰিব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক এই কথা প্ৰশ্ন কৰিব, হয়নে নহয়? মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ শেষ দিনৰ শোভাযাত্ৰাত অখিল গগৈ ডাঙৰীয়া অংশগ্ৰহণ কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে এদিনৰ কাৰণে ধুবুৰীৰ পৰা এৰি দিছিল। আজি তেওঁলোকে তাৰপিছত কয় যে সংবাদমেল কৰি কৈছে দ্বিতীয়জন বদৰুদ্দিন আজমল সৃষ্টি কৰিব, যে যিগৰাকী ব্যক্তি অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক আপুনি সৰ্বকালৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী বুলি বিধানসভাৰ ভিতৰত কোৱাৰ সাহস দেখুৱাইছে অসমৰ কোনজন দ্বিতীয়জন ব্যক্তি? মই কংগ্ৰেছ দলৰ নেতৃবৃন্দকো কৈছোঁ, আপোনালোকে দেখুৱাই দিয়ক কোনগৰাকী দ্বিতীয়গৰাকী ব্যক্তিয়ে এই কথা সাহস কৰিছে। কোনগৰাকী অসমৰ দ্বিতীয়গৰাকী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ পৰা পিপি কিট কেলেংকাৰী বা ফ্লাইঅভাৰ কেলেংকাৰী বা সাৰদা কেলেংকাৰীৰ পৰা ৰিজৰ্ট কেলেংকাৰী বা সকলো কেলেংকাৰী ৰাইজৰ ওচৰলৈ উলিয়াই আনিছে? সেই কথা আপোনালোকে কংগ্ৰেছৰ নেতৃবৃন্দক প্ৰশ্ন কৰিব। আজি কংগ্ৰেছ নেতৃবৃন্দ বিজেপিৰ বি টিম বুলি আমি নকওঁ। অখিল গগৈ ডাঙৰীয়াও এবাৰৰ কাৰণেও কোৱা নাই যে গৌৰৱ গগৈ হিমন্ত বিশ্বৰ লগত মিলি আছে। অখিল গগৈ ডাঙৰীয়া এটা কথা স্পষ্টভাৱে কৈছে যে এজন ব্যক্তি আছে, কি নাম? শুভমিত্ৰ গগৈ, যিগৰাকী ব্যক্তিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল যোৱাবাৰ। সেই শুভমিত্ৰ গগৈ দাদা ব্ৰিগেডৰো ঘনিষ্ঠ আৰু গৌৰৱ গগৈৰো ঘনিষ্ঠ। সেই কথাটো স্পষ্ট। যি গৌৰৱ গগৈ যোৱা লোকসভা নিৰ্বাচনৰ নমিনেশ্যন দিয়াৰ দিনাখন সন্মুখৰ পৰা নেতৃত্ব দিছিল মানৱ ডেকা ডাঙৰীয়া। সেই মানৱ ডেকা ডাঙৰীয়াই তাৰ দুদিন পিছত কংগ্ৰেছৰ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা ডাঙৰীয়াৰ পুত্ৰ মানৱ ডেকা, মানস বৰা ডাঙৰীয়া, সেই মানস বৰা ডাঙৰীয়া আপোনালোকে জানে যে গৌৰৱ গগৈৰ কুঁৱলী কোঠাৰ বন্ধু, নলে গলে লগা কুঁৱলী কোঠাৰ বন্ধু। সেই বন্ধুৱে কিন্তু গৌৰৱ গগৈৰ নমিনেশ্যন দিয়াৰ দিনাখন যোৰহাটত সন্মুখৰ পৰা নেতৃত্ব দিছিল। আপোনালোকৰ সকলো টিভি চেনেলত, ইলেক্ট্ৰনিক মিডিয়া আৰু বাতৰি কাকতৰ সন্মুখৰ পৃষ্ঠাত আছিল যে গৌৰৱ গগৈৰ আগত থিয় হোৱা মানুহজন মানস বৰা। সেই মানস বৰাই তাৰ দুদিন পিছত বিজেপিক যোগদান কৰিলে। কোন মানুহ তেওঁ? দাদা ব্ৰিগেডৰ মানুহ হৈ গৌৰৱ গগৈৰ লগত আছিল না নাই? তেনে ক্ষেত্ৰত আমাৰ সভাপতিয়ে প্ৰশ্ন কৰিব পাৰে না নাই যে এই শুভমিত্ৰ গগৈ দাদা ব্ৰিগেডৰ মানুহজনো গৌৰৱ গগৈৰ লগত আছে? সেই প্ৰশ্ন কৰিলে যদি গৌৰৱ গগৈ কোৱা হয় অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, তেতিয়াহ'লে ভুল বাৰ্তা। এই ৰাজনৈতিক গিমিক কৰা হৈছে। এই ৰাজনৈতিক গিমিক নকৰিব, কাৰণ ইয়াৰ প্ৰমাণ আছে আৰু এই প্ৰমাণ মই কৈ দিলো ইতিমধ্যে। সেইকাৰণে কৈছো এটা কথা স্পষ্ট, আমি কেতিয়াও নকওঁ কংগ্ৰেছক বিজেপিৰ বি টিম বুলি। হয়, কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই প্ৰতাৰণা কৰিছে। ইতিমধ্যে আগৰ সংবাদ মেলত মই কৈ দিছো কংগ্ৰেছৰ 40 জনীয়া কোন কোন যোৱাবাৰ বিধানসভাত প্ৰাৰ্থী পোৱা, পৰাজিত হোৱা ব্যক্তিয়ে কংগ্ৰেছলৈকে গৈছে আৰু কোনে জয়লাভ কৰি
বিজেপিলৈকে গৈছে আৰু কোনে জয়লাভ কৰি কেনে বিজেপিলৈকে গৈছে সকলো মই ইতিমধ্যে তথ্য সহকাৰে ডাটা দিছিলোঁ। তাৰপিছত আৰু দ্বিতীয়টো কথা, ইয়াত কোনো প্ৰশ্ন নাই, স্পষ্ট কথা। আৰু এটা কথা কৈ থৈ দিওঁ যে ৰাইজৰ দলে নিষ্ঠা সহকাৰে যি সীমিত সংখ্যক আসনত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে, নিষ্ঠা সহকাৰে প্ৰতিনিধিত্ব কৰিছে। অভিযোগ আমাৰ বিৰুদ্ধে হোৱা নাই। কংগ্ৰেছৰ প্ৰাৰ্থীও যদি কাৰোবাক ধন দি কেনে প্ৰাৰ্থী লৈছে আমি নাজানো, কিন্তু বাতৰি কাকতত এইবোৰ কথা ওলাইছে যে এই বাতৰি কাকতত আজি প্ৰথম পৃষ্ঠাত ওলাইছে কংগ্ৰেছৰ আভ্যন্তৰীণ দুৰ্নীতিক লৈ তদন্ত কমিটি গঠন ভূপেন বৰাৰ। এয়া পঞ্চায়ত নিৰ্বাচনত, এয়া বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ওলাইছে। আজি এই বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ওলাইছে যে বিহু খাবলৈ 5 লাখ টকালৈ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছী। এয়া ৰাইজৰ দলৰ প্ৰাৰ্থীৰ কথা ওলোৱা নাই, কংগ্ৰেছৰ। আৰু তাৰ পিছত যদি কংগ্ৰেছ দলে যদি সংবাদ মেল যদি আমাৰ ওপৰত প্ৰশ্ন কৰে তেতিয়াহ'লে আমি আপত্তি থাকিবই। আৰু এটা কথা পুনৰবাৰ স্পষ্ট কৰি দিছোঁ, ৰাইজৰ দলে আঞ্চলিকতাবাদৰ ৰাজনীতি কৰে, মেৰুদণ্ড চিধা কৰি কৰে। ৰাইজৰ দল অসমৰ খাটি খোৱা 3,30,00,000 মানুহৰ ওচৰত জবাবদিহি, ৰাইজৰ দল অসমৰ জনগণৰ পদূলিৰ পৰা জবাবদিহি, ৰাইজৰ দল দিল্লী আৰু দিছপুৰৰ পৰা কেতিয়াও জবাবদিহি নহয়। ৰাইজৰ দলে অসমৰ সাধাৰণ জনগণৰ অসমৰ মৌলিক প্ৰশ্নত কেতিয়াও আপোচ নকৰে। ৰাইজৰ দলে মেৰুদণ্ড চিধা কৰি ঐক্যবদ্ধতাৰ ৰাজনীতি কৰিব। ধন্যবাদ। কংগ্ৰেছ দলে ইমান প্ৰতাৰণা কৰাৰ পিছতো আপোনালোকে মিত্ৰতাৰ কথা কৈছে, 26ত কি কৰিব? মিত্ৰতা হ'ব নে আপোনালোকে অকলে কৰিব? চাওক, কংগ্ৰেছ, আপুনি কৈছে যে কংগ্ৰেছ দলে ইমান প্ৰতাৰণা কৰাৰ পিছতো আপোনালোকে মিত্ৰতা কৰিব বিচাৰিছে। আজি আচলতে সঁচা অৰ্থত অকল বিৰোধী ৰাজনৈতিক দল নহয়, অসমৰ জনগণে বুৱতী নদীত পৰি কক বোকাই পানী খাব আৰম্ভ কৰিছে। এতিয়া যদি আমি ঘাঁহ এডালো যদি পানীত পাওঁ সেইডালক খাবত মাৰি ধৰাৰ পৰিস্থিতি আহিব। আৰু সেই কথা উপলব্ধি অসমৰ জনগণে কৰিছে, কিন্তু বিৰোধী ৰাজনৈতিক দল কিছুমানে উপলব্ধি কৰা নাই। সেই কথা যেতিয়াই উপলব্ধি কৰিব তেতিয়া সকলো ঐক্যবদ্ধ হ'ব। ধন্যবাদ।